খহনীয়াৰ কালৰূপ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি মাটিমাহ কুঁহিয়াৰ খেতি জাহ যোৱাত কৃষকৰ মাজত লাগিছে হাহাকাৰ ঘৰ বাৰী সা সম্পত্তি হেৰুৱাই সৰ্বশ্ৰান্ত হৈছে কৃষকসকল ভুক্তভোগী কৃষকক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী ৰাইজৰ সতীৰ্থ ৰজনীকান্ত বৰদলৈৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো নিশ্চয়কৈ মাজুলীৰ ভকত চাপৰিত এতিয়া ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এক ত্ৰাসৰ সৃষ্টি কৰিছে শ শ বিঘা মাটিমাহৰ খেতি আৰু কুঁহিয়াৰ খেতি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাত ভকত চাপৰিৰ কৃষিজীৱী যিসকল লোক তেওঁলোকৰ আচলতে চকুলো নিগৰিছে আৰু এই মুহূৰ্তত মই এটা দৃশ্য দেখুৱাব বিচাৰিছো বিশাল এডৰা কুঁহিয়াৰ তলি এই কুঁহিয়াৰ খেতিডৰা তেওঁলোকে বহু কষ্ট কৰি আচলতে এই কৃষিজীৱী যিসকল লোক তেওঁলোকে কৰিছিলে এনেধৰণে বিভিন্ন ঠাইত মাজুলীৰ এই ভকত চাপৰিৰ 1 নং পদুমনিত এতিয়া কেৱল মাত্ৰ শোকৰ চকুলো এনেধৰণে কৃষকে তেওঁলোকৰ মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা মাটিমাহৰ খেতিয়ে হওক বা সেয়া কচু তলিয়ে হওক বা এনেধৰণৰ কুঁহিয়াৰ খেতি নদীৰ বুকুত আচলতে প্ৰতিদিনে জাহ গৈছে শ শ বিঘা কৃষিভূমি এতিয়া ব্ৰহ্মপুত্ৰত এনেধৰণে বিলীন হৈ যোৱাত ৰাইজে মূৰে কপালে হাত দিব লগা হৈছে আৰু কৃষকসকলে আচলতে তেওঁলোকে বহু কষ্ট কৰি ইয়াৰ প্ৰায় 80% লোকেই কৃষিজীৱী আৰু এই কৃষিজীৱী কৃষিপ্ৰধান লোকসকলে ঠাই টুকুৰাৰ লোকসকলে তেওঁলোকে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি আহিছে আৰু দেখা পোৱা গৈছে মাজুলীৰ ভকত চাপৰিত হোৱা কুঁহিয়াৰ খেতি যি কুঁহিয়াৰ খেতিৰ এটা নাম আছে অসমৰ ভিতৰতে আচলতে সৰ্বাধিক গুড় উৎপাদন হোৱা কুঁহিয়াৰ খেতি উৎপন্ন হোৱা এই ঠাই টুকুৰা ৰক্ষা কৰাৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে ৰাইজে বহুবাৰ আবেদন নিবেদন কৰিছে যদিও সেয়া ফলপ্ৰসূ হোৱা নাই মই কৃষক আছে মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছো শ শ বিঘা মাটিমাহৰ খেতি আৰু সমান্তৰালভাৱে নৈৰ গৰাত পুতি গৈছে এই কুঁহিয়াৰ খেতি বহু কষ্ট আপোনালোকৰ থাকে কিন্তু সেয়া যেন পানীত উটি গৈছে হয় ইয়াত এতিয়া ভকত চাপৰি আচলতে 16খন গাঁও আমাৰ প্ৰথম খেতিটো হ'ল কুঁহিয়াৰ খেতি যি খেতি দিছপুৰৰ পৰ্যন্ত ইয়াত জনাজাত হৈ আছে আৰু 2 নম্বৰ খেতিটো আমাৰ বাম খেতি আৰু ধান খেতি বৰ্তমান এতিয়া আমি যিটো মাটি এতিয়া আমি এইবোৰ মাটি খেতি কৰিছোঁ এই মাটিটো প্ৰথমতে বালি মাটি আছিলে খুব কষ্ট আৰু খুব বুদ্ধিৰ বলত এই মাটি বৰ্তমান কাঠ মাটি হৈছিলে আৰু এই মাটিতেই কৃষকে খেতি কৰিছিলে আমাৰ ইয়াত 16খন গাঁও আছে 16খন গাঁও 16জনেই খেতিয়ক কোনো ইয়াত খেতি নকৰা মানুহ এজনো বাকী নাই আমি বৰ মৰাত্মকভাৱে কৃষিজীৱী চলি থকা মানুহ গতিকে এই কুঁহিয়াৰডৰাত ইয়াত অতি শোকাতুৰ হৈছোঁ আৰু ইয়াত কমনো কি বুলি মানে চৰকাৰক বহুবাৰ কৈ আছোঁ বহুবাৰ জনাই আছোঁ ইয়াত যিসকল বিষয়ববী আছে তেখেতসকলে নিশ্চয় ইয়াত কাম কৰিব লাগে যি কাম কৰিছে সেই কামো ব্ৰহ্মপুত্ৰ নদীত জাহ গৈছে ইমান টকা খৰচ কৰাৰ পিছতো যেতিয়া এই নদী নৰয় তেতিয়াহ'লে আমাক বেলেগ এটা জেগাতে সংস্থাপন দি আমাক যাতে খেতি পথাৰ কৰা মাটিৰ পৰাও সুবিধা কৰি দিয়ে ইয়াকেহে মই কৈছোঁ আৰু মোৰ বেছি ক'বলগীয়া আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যিহেতু দেখিছোঁ শ শ বিঘা মাটিমাহৰ খেতিও এই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে হয় কৃষি বিভাগৰ যিসকল বিষয়া থাকে তেওঁলোকে এই মুহূৰ্তত আপোনালোকৰ এই দুখৰ সময়ত সমভাগী হ'বলৈ বা খা খবৰ আপোনালোকৰ বৰ্তমান এতিয়ালৈকে বৰ অহা নাই কিন্তু তেখেতসকলকো আমি মিডিয়া যোগেদি আপোনালোকৰ যোগেদি জনাইছোঁ তেখেতসকলেও যি আছে আমাৰ পৰাই দেখক আৰু আমাৰ দুখখিনি যদি তেখেতে বুটলি ল'ব পাৰে তাৰ বাবে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু বহুবাৰ কৰিও আছোঁ গতিকে কোনোবা এজন ভাল এনেকুৱা এজন ভাল মানুহ আহক যাতে আমাৰ এই জেগাখন নিৰাপত্তাকৈ ৰয় এই মোৰ কথা আৰু মাহ মানে সাংঘাতিকভাৱে গৈছে মাহ আপুনি দেখিলে বেয়া লাগিব বহুত দূৰলৈকে গৈছে মাহ ইয়াত নিজে নিজে কৰিছে আৰু নিজেই সামৰে ইয়াত কোনো কৃষি বিভাগৰ বৰ্তমান এতিয়ালৈকে অহা নাই আৰু আহিব বুলি আপোনালোকৰ যোগেদি জনাইছোঁ মই কেমেৰাত প্ৰাঞ্জলক দেখুৱাবলৈ জনাইছোঁ আচলতে এয়া হৈছে ভকত চাপৰি অঞ্চলৰ ৰাইজে মূৰৰ ঘাম মাটিত পেলাই কৰা মাটিমাহৰ খেতি মাটিমাহ ঠন ধৰিছিল আৰু এই মুহূৰ্তত আৰু দেখা পোৱা গৈছে এই ঠন ধৰা মাটিমাহ ধৰা যেতিয়া প্ৰতি মুহূৰ্ততে নদীৰ বুকুত যেতিয়া জাহ গৈছে চপৰে মাটি ইয়াৰ পৰা জাহ গৈছে প্ৰতি মুহূৰ্ততে তেওঁলোকৰ এই সপোন
যি সেউজীয়া সপোন আছিল সেই সেউজীয়া সপোন ধূলিসাৎ হৈ গৈছে আৰু তাৰ সেই দুখ আচলতে কৃষকসকলে সহ্য কৰিব পৰা নাই আৰু এই মুহূৰ্তটো এটা কথা তেখেতসকলে অভিযোগ উত্থাপিত কৰিছে যে মাজুলী কৃষি বিভাগ যে ব্যাগুম কৃষি বিভাগ এই কৃষি বিভাগে এই মুহূৰ্তত এইসকল লোকক আচলতে খা খবৰ ৰাখিব লাগে যদিও কুঁহিয়াৰ খেতি জাহ গৈছে সমান্তৰালভাৱে মাটিমাহৰ খেতি মটৰ মাহৰ খেতি তেওঁলোকৰ এই যে কৃষি প্ৰধান অঞ্চলটোৰ সকলো সা সম্পত্তি মাটিত জাহ নদীত জাহ যোৱাৰ পাছত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁলোক ক্ষোভিত হৈছে ককা আপোনাৰ ওচৰলৈকে আহিছোঁ ক'বলৈ যিহেতু ভাষা নাই বহু লোক তেওঁলোকে ঘৰ ভেটি হেৰুৱাই ইয়াৰ পৰা স্থানান্তৰিত হৈছে আৰু সমান্তৰালভাৱে আপোনালোকৰ আশা ভৰসাৰ থল এই কুঁহিয়াৰ খেতি মাটিমাহৰ খেতি নদীৰ বুকুত জাহ গৈছে কচু তলিও বোলে আপোনাৰ হেৰাইছে হয় এতিয়া শ শ বিঘা মাটি ভকত চাপৰি মানে মাহৰ খেতি কুঁহিয়াৰ খেতি সকলোখিনি নৈত জাহ গৈছে আৰু মানুহে খাবলৈ জেগা নাই থাকিবলৈ জেগা নাইকিয়া হৈছে ইয়াৰ যদি কিবা এটা সুব্যৱস্থা নকৰে তেতিয়াহ'লে গোটেই এই 16খন গাঁও মানে ভাল বিপদত পৰিব আৰু খেতি বাতি সকলোখিনি গৈছে এই 4-5 ঘৰমান মানুহত শিফটিং কৰি থৈছে কিন্তু তেওঁলোকক প্ৰথম অৱস্থাতেই কিবা এটা অনুদান দিলে তাৰপৰাই তেওঁলোকেনো কি খাইছে কি নাই খোৱা তাৰ খা খবৰ এটা নাই গতিকেলৈ এনেকৈ যদি চৰকাৰে কোনো সুৰক্ষা এটা ব্যৱস্থা নকৰে তেতিয়াহ'লে আৰু ইয়াৰ পৰা মানে সকলোখিনি মানুহকে মানে এই শিফটিং কৰিব লাগিব তাৰ বাহিৰে অন্য উপায় নাই আৰু ঘৰ দুৱাৰ সকলোখিনি মানে গৈ আজৰিয়ে হৈছে আৰু ক'বলৈ ভাষাই নাই ইয়াকে কৈ আৰু মোৰ মন্তব্য নিশ্চয়কৈ আচলতে যি অৱশিষ্ট তেওঁলোকৰ যি খেতি মাটি আছে প্ৰতিদিনেই ইয়াৰ পৰা শ শ হেক্টৰ ভূমি মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে আৰু এই যি কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজে তেওঁলোকৰ খেতিৰ ওপৰতে যিহেতু নিৰ্ভৰশীল আৰু তেওঁলোকে এই খেতি নকৰিলে আচলতে তেওঁলোকে কাম কৰা বা খোৱা তেওঁলোকৰ চলাৰ সময়ত তেওঁলোকৰ যথেষ্ট অসুবিধাৰ